বানে আচলতে ধুই থৈ যোৱা সোণাৰী আৰু সোণাৰী আচলতে সমীপৱৰ্তী যি পৌৰসভা এলেকাৰ অধীনস্থ 14 নং ৱাৰ্ডত এই মুহূৰ্তত উপস্থিত আছো। পোনে পোনে হৃদয় বিদাৰক দৃশ্য দেখুৱাম আচলতে বানে কেনেদৰে যি প্ৰলয়ংকাৰী বানে আচলতে লৈ যোৱা এটি গৃহ, এই গৃহটো আচলতে ভিতৰত আছিল অজস্ৰ বয় বস্তু, সকলো নষ্ট হৈছে ইতিমধ্যে। কাৰণ ঘৰটো আচলতে বানৰ যি বিভীষিকা প্ৰথম দিনটোতে আচলতে এনেদৰে ঘৰটো ভাগি পৰিছিল। যি বান আচলতে এই বানে আচলতে সমগ্ৰ ঘৰটোৰ যি আচবাব, এই আচবাবসমূহ আচলতে ইতিমধ্যে তিয়াই পেলাইছে। কিতাপ পত্ৰৰ পৰা তেওঁলোকৰ যি অন্ন বস্ত্ৰ সকলো আচলতে বানৰ কবলত পৰিছে। আৰু এই গৃহটোৰ গৃহস্থ মোৰ লগত আছে, তেওঁলোকৰ লগত কথা পাতিবলৈ কিছু যত্ন কৰিম আৰু সুধিম। দাদা, প্ৰথম দিনাই নিয়া বুলি আপুনি যিহেতু ঘৰটো প্ৰথম দিনাই লৈ যোৱা বুলি কৈছে, কি কি আছিলে ঘৰৰ ভিতৰত, কিমান সা সম্পত্তি আচলতে নষ্ট হৈছে? ঘৰটোৰ ভিতৰত গোটেইখিনি আছিল। তাত মোৰ ল'ৰা ছোৱালী যদি তেওঁলোকৰ কিতাপ পত্ৰ কাপোৰ কানি একোৱে বচাব নোৱাৰিলো। গৈ পিনে ইমান প্ৰকোপ বানৰ সোঁত, তাত সোমাবলৈ কোনো সুবিধা নাই। গ'লে যেন মানুহকে উটুৱাই নিব তেনেকুৱা ব্যৱস্থা। মই উপায় নাপায় সকলো এৰি দিলো আৰু। এতিয়া গোটেইখন ভাঙি চিঙি চাউল ধান গোটেই চব শেষ হৈ গৈছে। প্ৰশাসনৰ ফালৰ পৰা আচলতে আপোনালোকে প্ৰশাসনৰ লগত যোগাযোগ কৰিছিল? যোগাযোগ কৰিলো, কোনো অহা নাই আমাৰ ইয়াত। প্ৰশাসনৰ ফালৰ পৰা কোনো আমি সহায় পোৱা নাই এতিয়ালৈকে। কোনো এজনো আহি আমাক দেখা কৰা নাই। নিজে যিমানে পাৰো আৰু পানী শুকাই যোৱাৰ পাছত চেষ্টা কৰিছো ঘৰখন ঠিক কৰিবৰ কাৰণে। মোৰ কৰিব আছে। এতিয়াতো এই ঘৰটো থিয় কৰিবলৈ বহুত দিন লাগিব। হয়, আচলতে ভাষা নাই, এক প্ৰকাৰে আচলতে ক'বলৈ ভাষা নাই। আমিও আচলতে বাতৰি পৰিৱেশন কৰিছো যদিও আমাৰো আচলতে দুখ লাগিছে। আচলতে এনে পৰিৱেশ কেতিয়াও দেখা নাছিলো সোণাৰীত। আৰু বিগত প্ৰায় যি জ্যেষ্ঠসকলে কৈ গৈছে, বিগত 60টা বছৰত আচলতে এনেধৰণৰ বানপানী কিন্তু সোণাৰীত হোৱা নাছিল। আৰু এজন আছে ঘৰৰ গৃহস্থ, কি ক'ব আচলতে কেতিয়া সংঘটিত হ'ল বা কোনদিনা ঘৰটো আচলতে বানে আপোনালোকৰ লৈ গ'ল, আৰু ঘৰটোৰ ভিতৰত কি কি আছিল, কিমান সা সম্পত্তি অনিষ্ট হৈছে? 19 তাৰিখে আপোনাৰ ৰাতি, যেতিয়াৰ পৰা বা ইমান আচলতে কোনোদিন আচলতে এনেকুৱা ধৰণৰ বানপানী আমি দেখা নাই যেতিয়াৰ পৰা মই জন্ম হৈছো। আৰু যেতিয়াই ইমান জোৰেৰে বানপানীটো আহিলে, আমি যিমান পাৰো আমি চেষ্টা কৰিছিলো যদিও আমি একো বচাব নোৱাৰিলো। আৰু কিতাপ পত্ৰৰ পৰা আদি কৰি ভণ্টিৰ কিতাপ, মোৰ চাৰ্টিফিকেট পৰ্যন্ত আছিল। তো আমি কিছু সংখ্যক আমি চেষ্টা কৰিছিলো যদিও আমি নিজক প্ৰাণ ৰক্ষাৰ স্বাৰ্থত আমি আচলতে ওলাই আহিব লগা অৱস্থাত পৰিল। এতিয়া বৰ্তমান এতিয়া ভিতৰত সোমাব পৰা অৱস্থাও নাই। যদি কিবা বস্তু যদি বাচিছেও বা কিবা যদি হৈছেও আমি একো উলিয়াব পৰা অৱস্থা নাই। এতিয়াও সেই নথি পত্ৰ কিতাপ পত্ৰ চব আবদ্ধ হৈ আছে, ঘৰটো আবদ্ধ হৈ আছে। একো বস্তু আমি এতিয়ালৈকে বৰ্তমান হেৰি কৰিব পৰা নাই। আৰু গৃহস্থ গৰাকী আছে, তেওঁৰ লগতো কথা পাতিম। বাইদেউ, কি ক'ব? আচলতে অতি এটা দুখজনক কথা। আমি বাতৰি পৰিৱেশন কৰিবলৈ আচলতে বেয়া লাগিছে, আপোনালোকক সুধিবলৈও বেয়া লাগিছে, কিন্তু নিয়তিৰ আচলতে যি ভয়ংকৰ যি প্ৰলয় আহিলে, প্ৰলয় কিন্তু অকণো থান বান কৰি লৈ গ'ল। আপোনালোকৰ ঘৰখন সম্পূৰ্ণ আচলতে পেলাই দিছে। কিমান কি অনিষ্ট হৈছে, কি কি আছিল ঘৰৰ ভিতৰত? ঘৰৰ ভিতৰতো সকলোৱে আছিলে, বিচনা পত্ৰৰ পৰা আদি কৰি গোটেই আচবাব পত্ৰ আছিলে, কিন্তু একো বচাব পৰা নহ'ল। চব বানে উটুৱাই লৈ গ'ল। আৰু ইমান সুত আহিছে, সুতত বস্তু যদি বচাবলৈ যায় তেতিয়া মানুহকেইটাই উটুৱাই লৈ যাব, সেনেকুৱা এটা পৰিৱেশ হ'ল। সেইটো কাৰণে আমি বস্তু বাহিনীৰ কথা চিন্তা নকৰি আমি মানুহকেইজন বচোৱাৰ কথাহে চিন্তা কৰিলো। থাকি গ'ল ভিতৰত বিচনা সকলো এখন ঘৰ যিমান সামগ্ৰী থাকে চব। আৰু দেউতাকৰ আৰু ল'ৰাটো একো কাপোৰ কানি একো বচাব নোৱাৰিলে, আনকি পেঞ্চিল একোৱে নাই, তেওঁলোকক বচাব নোৱাৰিলে। চব বানে উটুৱাই লৈ গুচি গ'লগে। প্ৰশাসনৰ লগত যোগাযোগ কৰিছিলে নে? কৰিছিল নেকি? প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিলে? আপোনালোকক কথা বাৰু বাদেই দিলো, আৰু তো অন্য যিসকলৰ সুবিধা আচলতে আছে, প্ৰশাসনে যিসকলক সহায় কৰিব পাৰে, সেই অঞ্চলসমূহলৈ প্ৰশাসন আহিলে নাই? আপোনালোকে দৃষ্টিগোচৰ হ'ল নাই? এইটো তেনেকে কোনো অহা নাই। কালি মই ৱাৰ্ড মেম্বাৰৰ লগত যোগাযোগ কৰিছিলো, তেখেত আহি চাই গ'লহি। তেখেতে কৈছে আপোনালোকে কি আছিলে ফটো উঠাই যেন তেখেতে আহিছে, তেখেতে কালি চাই মেলি থৈ গৈছে। কি আহ্বান জনাব প্ৰশাসন চৰকাৰলৈ? এটা আহ্বান জনাম আৰু এতিয়া
যিমানখিনি হেৰি হৈ গ'ল, যাতে কিবা এটা ক্ষতিপূৰণ আমাৰ হেৰি হয়। আমাৰ অৱস্থা ইমান ভাল নহয়, চৰকাৰী চাকৰি বা কোনো একো হেৰি নাই। আচলতে এয়া এক দৃশ্য আচলতে কেমেৰা সতীৰ্থ মৃদুলে দেখুৱাই আছে সমগ্ৰ আচলতে ঘৰটোৰ পৰিৱেশ দেখুৱাইছে কেনেদৰে প্ৰথম দিনা যি ভয়ংকৰ প্ৰলয়ংকাৰী বানে আচলতে প্ৰথম দিনাই আচলতে এই পৰিয়ালটোৰ এই যি বাসগৃহ একমাত্ৰ বাসগৃহটো আচলতে এনেদৰে পেলাই থৈ গ'ল আৰু এই পেলাই থৈ যোৱাৰ পিছত এই পৰিয়ালটো আচলতে পানীত হাঁহ নচৰা অৱস্থা। তেওঁলোকে বহুত দিন আশ্ৰয় শিবিৰত থাকিলে, কিন্তু আশ্ৰয় শিবিৰৰ পৰা আহি তেওঁ আজি আচলতে ঘৰমুখী হৈছে। ঘৰমুখী আহি কিন্তু তেওঁলোকে আচলতে তেওঁলোকৰ চকুত সকলো কাৰণে ঘৰটোত আচলতে তেওঁলোকে কেনেকে বসবাস কৰিব বা ঘৰটোত আচলতে তেওঁলোকে কেনেকে সোমাব, আৰু কিছু কথা জানিব বিচাৰিম আপোনাৰ পৰা। আজিতো আপোনালোকে ঘৰটোৰ ভিতৰত সোমাব নোৱাৰে, থকাৰ ব্যৱস্থা কি হ'ব? থকাৰ ব্যৱস্থা এনেকে মানে হেৰি কৰি আছো আৰু এতিয়া ল'ৰা ছোৱালীকেইটাতো মই বচাব লাগিব, প্ৰধানকে সিহঁতৰ অংকলে চাই। এতিয়াতো বিশেষ সুবিধা প্ৰশাসনিক দিশৰ পৰা কোনো সেই একো আহি পোৱাহি নাই। খালিতো ৱাৰ্ড মেম্বাৰৰ লগত আলোচনা কৰিছো, তেওঁ অলপ আশ্বাস দিছে। কি কৈছে ঘৰটো বনাই দিয়াৰ কথা কিবা কৈছে? একো তেনেকে হেৰি কৰা নাই, যোগাযোগ কৰিম বুলি কৈছে আৰু যদি কিবা এটা হয় ভৱিষ্যতে ভাল হয় বুলি আমি কৈছো। একো মানে পেচা দিব পৰা নাই, তেনেকুৱা কথা। হয়, এয়া আচলতে কথাৰে বা আমি ভাষাৰে আচলতে বুজাব নোৱাৰা এক বিষ, বুকুত আবদ্ধ হৈ থকা এটা বিষ। এই বিষে কিন্তু ইতিমধ্যে সোণাৰী অঞ্চলৰ বিভিন্ন পৰিয়ালক আচলতে শোকাহত কৰি তুলিছে, শোকাহত হৈ পৰিছে সমগ্ৰ চৰাইদেউ জিলা। এতিয়া আমি মাত্ৰ এটা আচলতে দৃশ্য দেখুৱাইছো, এনেকুৱা আৰু বহুত দৃশ্য আছে। এই দৃশ্য আচলতে অসম লাইভৰ দৰ্শকক আমি দেখুৱাবলৈ যত্ন কৰিছো, আৰু পৰৱৰ্তী সময়তো আমি আচলতে অসম লাইভৰ দৰ্শকক দেখুৱাম আচলতে কিদৰে বানে তছ নছ কৰি থৈ গ'ল সোণাৰী সমষ্টি।